চোৱা দিয়া আছে কি কি দিয়া আছে আমি লিখিম দিয়া আছে a কিমান 5 d কিমান 3 an ক অন্তিম পদ বুলিও আমি ক'ব পাৰি l ইকুৱেল কিমান 50 sn হয় এতিয়া চোৱা আমাৰ ইয়াতে n ৰ মান দিয়া নাই গতিকে আমি যদিও n ৰ মান ওলাব দিছে n ৰ মান ওলাম আমি গতিকে আমি n ৰ মান ওলাম n ৰ মান দিয়া নাই আৰু s ৰ মান ওলাম n ৰ মান ওলাবলৈ প্ৰথমে আমাক an দিছে যে তাতে nতম সূত্ৰ প্ৰয়োগ কৰি দিম nতম সূত্ৰটো তোমালোক nতম পদ ওলোৱা সূত্ৰটো তোমালোকে নিশ্চয় জানা nতম পদ ওলোৱা সূত্ৰটো আছিল আমাৰ an কিমান দিছে 50 সূত্ৰটো আমি এতিয়া পাতি দিও a plus n minus 1 into d equal 50 তোমালোকে নিশ্চয় জানা a হল প্ৰথম পদ n হল পদৰ সংখ্যা d হল সাধাৰণ অন্তৰ এতিয়া a ৰ মান আমাক কিমান দিয়া আছে 5 n minus 1 into d ৰ মান আমাক কিমান দিয়া আছে 350 এতিয়া প্লাছত আছে ইফালে গলে মাইনাছত n minus 1 into d 3 5 টো প্লাছত আছে 5 টো ইফালে গলে মাইনাছত 50 ৰ পৰা 5 মাইনাস কৰি দিয়া লগতে আৰু এটা কাম কৰি দিয়া চোৱা 3 টো পূৰণ হৈ আছে নহয় ইফালে হৰণ কৰি দিয়া তলত বহাই দিয়া হৰণ মানে তলত বহাই দিয়া 50 ৰ পৰা 5 যদি গুছি যায় কিমান হ'ব 45 এতিয়া -1 আছে ইফালে গলে প্লাস হ'ব কিন্তু তাৰ আগত আমি হৰণটো কৰি লও 3 4 কেইবাৰ একবাৰ এক থাকিল নহয় 15 3 4 একবাৰ মানে 3 1 গুণ 3 4 পৰা 3 গলে 1 থাকে 15 হয় 15 3 কেইবাৰ 5 বাৰ 3 আৰু 15 পূৰণ কৰিলে কিমান হয় 45 -1 টো ৰখি আছিল নহয় ইফালে গলে প্লাস এতেকে n ইকুৱেল 15 আৰু 1 যোগ কৰিলে 16 এতিয়া আমাৰ sn ওলাব লাগিব sn ৰ ফৰ্মুলা কি আছিল চোৱা sn ৰ দুটা ফৰ্মুলা আছিল যদি অন্তিম পদ দিয়া থাকে তেনেহলে n/2 a plus l আৰু যদি l ৰ মান দিয়া নাথাকে তেতিয়াহলে n/2 twice a plus n minus 1 into d যেটো n ৰ মান দিয়া আছে an মানে আমাৰ যেটো nতম পদ যেটো an দিছে আৰু sn যদি হেতুৱে দিছে তেনেহলে আমাৰ l হেতু হিচাপে ব্যৱহাৰ কৰিম n/2 a plus l এতিয়া n ৰ মান আমি কিমান পাইছো n ৰ মান আমি কিমান পালো 16 তো পূৰণ নিদিলেও হ'ব মই দিছো এনে a ৰ মান আমি কিমান পাইছো 5 আৰু n ৰ মান 50 এতিয়া 2 হল কিবা 8 বাৰ 55 50 আৰু 5 যোগ কৰিলে 55 পূৰণ কৰি দিয়া 8 5 গুণ 40 ৰ 0 হাতত থাকিল কিমান 4 8 5 গুণ 40 8 5 গুণ 40 হাতৰ 4 আছিল নহয় 44 আকৌ পূৰণ কৰি দিয়াছো 8 5 গুণ 40 ৰ 0 হাতত থাকিল 4 8 5 গুণ 40 আৰু 4 44 44